ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ ধাৰা অব্যাহত। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন বিভিন্ন প্ৰান্তত উন্নয়নৰ ধাৰা অব্যাহত আছে। এলেকাত ধাৰাবাহিকভাৱে সম্পন্ন হৈ থকা উন্নয়নমূলক কাম কাজৰ মাজতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য আগত লৈ ৰাভা হাছং পৰিষদে আবণ্টন দিয়া বিত্তীয় সাহায্যৰে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত উন্নয়ন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তাৰে অংশস্বৰূপে আজি মেজেংপাৰা অঞ্চলত ৰাইজৰ বাবে আঁচনি মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে। 2023-24 বিত্তীয় বৰ্ষৰ অনুদানেৰে আৰম্ভ কৰা মেজেংপাৰা গাঁৱত 6 লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা শ্ৰী শ্ৰী মা ৰক্ষাকালী মন্দিৰৰ থলীগৃহৰ লগতে প্ৰৱেশতৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়ে 6 নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে। আঁচনি ৰাইজৰ বাবে মুকলি কৰি দি কাৰ্যবাহী সদস্য তাপস দে কয় যে এই পৰিষদখনে আহিবলগীয়া দিনবোৰত পৰ্যায়ক্ৰমে পৰিষদীয় এলেকাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে। এই কাৰ্যসূচীত 6 নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ মনিটৰিং কমিটিৰ বিষয়ববীয়াসহ মেজেংপাৰা গাঁওবাসীৰ ৰাইজ উপস্থিত থাকে। দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ। নমস্কাৰ। তাৰমানে আমাৰ মেজেংপাৰা গাঁৱৰ মা মন্দিৰ আমাৰ কোনো থুলি ঘৰ নাছিল, সেয়েহে আমি ইমান আমাৰ উপকৃত হৈছে। এতিয়া আমি পানী ঠানি আহিলেও আমাৰ অসুবিধা পৰা আমি বহুত দূৰত মানে সুবিধাটো পাইছোঁ। সেয়ে আমি অশেষ অশেষ ধন্যবাদ ছাৰলৈ। এই আমি আৰু ভাষাৰে বুজাব নোৱাৰোঁ। আমাৰ মানে সম্পূৰ্ণ যিখন আমাৰ অভাৱ পূৰণ হৈছে এতিয়া বৰ্তমান, সেইখিনি আমি ছাৰলৈ একদম ধন্যবাদ অশেষ ধন্যবাদ। নমস্কাৰ। আমাৰ বহুত দিনৰ আশা তাৰমানে আমাৰ মা কালী আগতে আমাৰ বহু বছৰ আগতে আমাৰ এতিয়া কোনো ধৰণৰ সা সুবিধা মানে থুলি ঘৰ নাছিলে, ষ্টেপ নাছিলে, ঘৰ আৰু কালী মন্দিৰো তেনেকুৱা নাছিলে। আমাৰ ৰাইজে মানে টিন কিবা কিবি দি পেলাই আমি পূজাখন কোনোমতে চলাইছিলোঁ। কিন্তু আজি আমাৰ উত্তৰ দুধনৈ 6 নং সমষ্টিৰ তাপস কুমাৰ দে CM ছাৰে সেইখিনি সুবিধাসমূহ দিয়াৰ কাৰণে আমাৰ ৰাইজে বহুখিনি উপকৃত হৈছে। তাৰ কাৰণে ছাৰলৈ বহুত বহুত ধন্যবাদ। হয়, আমাৰ গাঁওখন মেজেংপাৰা হয়। চাওক, উন্নয়নৰ যিটো ধাৰা, এই ধাৰাটো আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে কণ্টিনিউ ৰাখিছোঁ। আজি আমি মেজেংপাৰা গাঁৱত শ্ৰী শ্ৰী কালী মন্দিৰত 23 আৰু 24 বিত্তীয় বৰ্ষৰ মাৰ থলী ঘৰ ইনক্লুডিং গেট আজি ৰাইজক হস্তান্তৰ কৰিলোঁ। নথৈ আনন্দিত হৈছোঁ। টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্বত আমি সুন্দৰভাৱে যি উন্নয়নৰ ধাৰা এইটো অব্যাহত আজিও আছে। ভৱিষ্যতেও আমাৰ যি পৰিকল্পনা, এই পৰিকল্পনাটো আমি ৰাইজৰ লগত মত বিনিময় কৰি আগন্তুক দিনত আমাৰ কামবোৰ আমি কৰি যাম, সেয়ে আলোচনা কৰিলোঁ। আগন্তুক আহি থকা পঞ্চায়ত নিৰ্বাচন আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কেও অলপমান ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। যিহেতু ৰাজনৈতিক যুদ্ধ সন্মুখত আছে, তাৰো এটা আমি ৰাইজৰ লগত মত বিনিময় কৰি এটা চৰ্চা কৰিলোঁ। ধন্যবাদ।